নমস্কাৰ, আমি শংকৰদেৱ ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা আহিছোঁ। আজি আমাৰ কমলপুৰ হাঁহত আমি এটা কেম্প কৰিছোঁ। পেৰামেডিকেল ষ্টুডেণ্টখিনি আমাৰ লগত আহিছে। তাত আমি বিনামূলীয়া যিটো আমাৰ চেকআপ আছে, ফ্ৰী হেল্থ চেকআপ, সেইটো কৰিবলৈ আহিছিলোঁ। ইয়াত আমি ব্লাড প্ৰেছাৰ, চুগাৰ, আমাৰ তাৰপিছত ব্লাড গ্ৰুপ, ৱেইট, আৰু তাৰপিছত আমি ইয়াতে এইখিনি চোৱা হৈছে। আৰু লগতে আমাৰ যিখিনি দুখীয়া ঘৰৰ মানে মানুহ আছে, সেইখিনিক আমি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিছোঁ। তাতে তেওঁলোকৰ সুবিধাৰ্থে আমি যিমানখিনি পাৰোঁ সেইখিনি সহায় কৰিছোঁ। আৰু আমাৰ এইখন শংকৰদেৱ ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, আমাৰ এইখন পেৰামেডিকেল কলেজ হয়। আমাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত লৈ আহিছোঁ। যিখিনি আমাৰ টেলেণ্ট ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি ইয়াতে চেকআপটো কৰাইছোঁ ৰাইজৰ সুবিধা হোৱাকৈ। এতিয়ালৈকে আমাৰ মেক্সিমাম 300-400 আমাৰ ইয়াতে মানুহ আহিছে। গোটেইখিনি মানুহকে আমি চিকিৎসা কৰিছোঁ। আৰু ইয়াৰ আগতো আমাৰ বহুকেইটা কেম্প হৈছিলে। কেম্পত আমি প্ৰতি বছৰে আমি কেম্প কৰোঁ। সেই কেম্পবিলাকত আমি আমাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছোঁ। আগলৈও আমি কৰি যাম। আৰু মানে যিখিনি আমাৰ দুখীয়া দৰিদ্ৰ মানুহ আছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আছে, সেইটো আমাৰ BPLৰ সুবিধা আছে। BPLৰ সুবিধাৰে আমি তেওঁলোকক এডমিশ্যন কৰাইছোঁ। দুখীয়া মানুহৰ ল'ৰা ছোৱালী থাকিলে আমি অনাগত দিনতো এডমিশ্যন কৰাম। তেওঁলোক ওলাই আহক, যিহেতু আমাৰ বাহিৰত প্ৰথম এইখন আমাৰ অনুষ্ঠান। যিহেতু আমি যথেষ্ট কষ্ট কৰিছোঁ, কম পইচাত আমি ল'ৰা ছোৱালীক পঢ়াইছোঁ। আৰু কিছুমান ল'ৰা ছোৱালী আমি ফ্ৰী কৰি পঢ়াইছোঁ তেওঁলোকৰ সুবিধাৰ কাৰণে। আৰু অনাগত দিনত তেওঁলোকৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি যাম। যিখিনি ওলাই গ'ল তেওঁলোকে এতিয়া ধুনীয়াকৈ জব কৰি আছে আমাৰ ডায়েগনষ্টিক বা হস্পিটেলত। গতিকে তেওঁলোকৰ পৰা আমি সঁহাৰি পাইছোঁ। এতিয়া অনাগত দিনত যেন আমি আৰু সঁহাৰি পাওঁ, তেওঁলোকে আমাক সহায় কৰক, আমি সহায় কৰিম। হয়, আমাৰ শংকৰদেৱ ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি বাইহাটা চাৰিআলিৰ তৰফৰ পৰা আজি আমাৰ পুথিমাৰী হাহাৰা LP স্কুলত আমি এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছিলোঁ। আৰু তাত আমি আচলতে যিখিনি বেনিফিচিয়াৰিজ আছে, মানে আমাৰ পুৰুষ মহিলা উভয় আমাৰ ইয়াত কোনো বয়সৰ ব্যৱধান নাই। সৰুৰ পৰা এজে যিমানখিনি পাৰ্চন আছে সকলোখিনি আহিব পাৰে। আৰু সকলোৰে ব্লাড প্ৰেছাৰ, চুগাৰ এইখিনি চেক কৰা হৈছে। লগতে বিনামূলীয়া মেডিচিন প্ৰভাইড কৰা হৈছে, যিখিনি আমাৰ সাধাৰণতে হৈ থকা জ্বৰ, বমিকা সেইখিনি বস্তু প্ৰভাইড কৰা হৈছে সকলোকে। লগতে ইয়াতে তেওঁলোকে এটা অনুমান গম পোৱা গ'ল যে আমাৰ কাৰ গম পোৱা নাছিলে প্ৰেছাৰ আছিলে বা কাৰ চুগাৰ আছিলে, সেইখিনিও চেক কৰাৰ ফলত তেওঁলোকে গম পালে যে তেওঁলোকৰ সেইখিনি হৈ আছে বুলি। তো এতিয়া তেওঁলোকে ফাৰ্ডাৰ চিকিৎসাৰ বাবে ভাল হস্পিটেল গৈ কিনে নিজৰ ট্ৰিটমেণ্টখিনি আগবঢ়াব পাৰিব। আমি সেইখিনিয়ে হেল্প কৰিলোঁ, যাতে তেওঁলোকে গম পালে যে তেওঁলোকৰ কিবা এটা হৈ আছে প্ৰব্লেম। লগতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিও অকণমান সিহঁতৰ প্ৰেক্টিছ হ'ল যে কেনেকৈ কি কৰিব লাগে, মানুহৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰিব লাগে, সেইখিনিও গম পালে। আৰু ইয়াৰ লগতে এই যিখিনি আমাৰ LP স্কুলৰ কৰ্মকৰ্তা আছে তেখেতসকলেও বহুতখিনি সহায় কৰিলে ভালকৈ সুকলমে পাৰ কৰি নিয়াৰ কাৰণে। ইয়াৰো মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগতেও যাতে আমি এনেকৈ কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ।